সমষ্টিয়ে চাইকেল চলাই মন্ত্ৰী হিমন্ত বিশ্ব 2021 নিৰ্বাচনী বতাহ বলিছে ৰাজ্যত নিৰ্বাচনৰ বাবে তৎপৰতা বাঢ়িছে শাসক বিৰোধীৰ ধেমাজিৰ পিছত লখিমপুৰত মন্ত্ৰী হিমন্ত বিশ্ব আগে মন্ত্ৰী হিমন্ত বিশ্ব পিছে চাইকেল লৈ বিজেপি কৰ্মী সমৰ্থক 21 100+ আসনেৰে ৰাজ্যত পুনৰ বিজেপি চৰকাৰ লখিমপুৰত সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰি দাবী মন্ত্ৰী হিমন্ত বিশ্বৰ চৰকাৰ খুব ভাল কৰি হ'ব অপেক্ষা কৰক সাংসদ পল্লৱ লোচনক লৈ বিহপুৰীয়াতো চাইকেল ৰেলী হিমন্ত বিশ্বৰ পিছে এই ৰেলী হেনো নিৰ্বাচনৰ বাবে নহয় চৰকাৰী আঁচনি জনতাই পাইছে নে নাই তাক চাবলৈহে হেনো চাইকেল লৈ ওলাই মন্ত্ৰী পিছ পৰি থকা নাই বিৰোধী শিবিৰো মৈৰাবাৰীত ৰণদংকা এজেপিৰ সভাপতি লুৰিণ জ্যোতিৰ যাতে কেতিয়াও কোনো কাৰণতে এই বিজেপি সাম্প্ৰদায়িক দলে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মুখখন দেখুৱাই তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব তেওঁ অসমৰ উপ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ তেওঁলোকে সৰ্বকালৰ কাৰণে অসমত যাতে তেওঁলোকে ক্ষমতাৰ বাট ধৰি বিজেপিৰ নিজৰ হাতত ৰাখিব পৰা ৰাজনীতি যাতে কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ ৰাইজক সজাগ সতৰ্ক কৰি সমগ্ৰ অসমৰ জনগণক একত্ৰিত কৰি অসমৰ ৰাইজৰ স্বাভিমানী চৰিত্ৰক প্ৰতিষ্ঠা কৰি জাতীয়তাবাদৰ বৰ ভেটি গঢ়িবলৈ অসম জাতীয় পৰিষদে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এইবাৰ ধিং সমষ্টিৰ ৰাইজে এই যাত্ৰাত চামিল হ'ব বদৰুদ্দিন আজমল বসন্তৰ কুলি এআইডিএফৰ সমালোচনাৰে বিলাসীপাৰাৰ সৰব মন্ত্ৰী পীযুষ হাজৰিকা এই বসন্তৰ কুলিবিলাক আকৌ এটা উপস্থিত হ'ব বসন্তৰ কুলি আপোনালোকে জানে বহাগ মাহত কুলি চৰাই আহে কুকৈ মাতিব আৰু বিহুৰ পাছতে গুচি যাব তেনেকৈ বদৰুদ্দিন আজমল ডাঙৰীয়া বসন্তৰ কুলি এনেদৰে এতিয়া চাইকেল ৰেলী আৰু জনসভাৰে নিৰ্বাচনী মহাযুঁজলৈ সাজু হৈছে শাসক বিৰোধী তাৰ মাজতে ৰাজ্যত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনাবলৈ সাজু হৈছে শাসকীয় বিজেপি আজি নিৰ্বাচনী আয়োগক ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক দলে সাক্ষাৎ কৰিব আৰু তেখেতসকলে নিৰ্বাচনী আয়োগৰ ওচৰত খুব সম্ভৱ যেহেতু এবাৰ ভোটাৰ লিষ্ট বাঢ়িছে আমি তিনিটা দিনত নিৰ্বাচন বিচাৰিম ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ